नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नस्माई मस्जिद बंधुসকল बलगते चाওক আজি सन्धियार 7টা गुरुत्वपूर्ण खबर। प्रथमটো खबर हठाৎ असुस्थ युव प्रजन्মৰ हार्टथ्रब जुबिन गार्ग शिल्पीगराकीक ततातৈয়াকৈ भर्ती কৰোৱা হৈছে गुवाहाटी महानगरीर नेमकेयर हास्पाताলত। हठाৎ असुस्थ जुबिन गार्ग शारीरिक असुस्थतार বাবে চিকিৎসালয়ত भर्ती কৰোৱা হৈছে শিল্পীগৰাকীক। गुवाहाटीर नेमकेयर हास्पाताলত भर्ती কৰোৱা হৈছে जुबिन गार्गক। আকস্মিকভাৱে অসুস্থ হৈছিল जुबिन गार्ग আৰু চিকিৎসকৰ এটা দলে আৰম্ভ কৰিছে স্বাস্থ্য পৰীক্ষা আৰু বৰ্তমান जुबिনৰ অৱস্থা সুস্থিৰ। পৰৱৰ্তী খবৰ সলনি হল দেশৰ 10খন ৰাজ্যৰ ৰাজ্যপাল। লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ নতুন ৰাজ্যপাল ৰূপে নিযুক্তি আৰু প্ৰাক্তন সাংসদ ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপাল নিযুক্তি আৰু অসমৰ বৰ্তমানৰ ৰাজ্যপাল গোলাপচান্দ কাটাৰিয়াক পাঞ্জাবৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ। অসমৰ পৰৱৰ্তী ৰাজ্যপাল হ'ব লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু অসমৰ উপৰি মণিপুৰৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য। ছিকিমৰ ৰাজ্যপাল হিচাপে দায়িত্ব পালন কৰি আছিল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু লক্ষ্মণ প্ৰসাদ আচাৰ্য অসমৰ 32 সংখ্যক ৰাজ্যপাল আৰু বৰ্তমানৰ অসমৰ ৰাজ্যপাল গোলাপচান্দ কাটাৰিয়াক পাঞ্জাবৰ ৰাজ্যপাল আৰু ছত্তীশগড়ৰ প্ৰশাসক হিচাপে দায়িত্ব দিছে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। আৰু লগতে অসমৰ মঙ্গলদৈৰ প্ৰাক্তন বিধায়ক ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপালৰ দায়িত্ব দিয়া হৈছে। উল্লেখযোগ্য যে 2015 চনৰ পৰা 2023 চনলৈকে উত্তৰ প্ৰদেশ বিধানসভাৰ জনপ্ৰতিনিধি আছিল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু এইদৰে দেশৰ 10খন ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি দিছে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। পৰৱৰ্তী খবৰ প্ৰচণ্ড গৰমে দহিছে ৰাজ্য আৰু প্ৰচণ্ড গৰমত ৰাজ্যত বিগত 24 ঘণ্টাত 4জন লোকৰ মৃত্যু হৈছে। অহা 31 জুলাইলৈকে ৰাজ্যত নাই বৰষুণৰ সম্ভাৱনা অৰ্থাৎ 31 জুলাইলৈকে প্ৰচণ্ড গৰমে দহিব ৰাজ্য। এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ৰাজধানী দিল্লীত অসমৰ যুৱতীক চুৰিৰে হানি খুচি হত্যা ঘটনা সন্দৰ্ভত প্ৰেমিকক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ। ৰাজধানী দিল্লীত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। দিল্লীত ৰহস্যজনকভাৱে মৃত্যু হৈছে অসমৰ এগৰাকী যুৱতীৰ। দিল্লীৰ দ্বাৰকাত বাস কৰা অসমৰ শিলচৰৰ যুৱতীগৰাকীৰ ৰহস্যজনকভাৱে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। যুৱতীগৰাকীক শিলচৰৰ চিবিলা বাছিয়াৰ স্নেহানাথ চৌধুৰী বুলি চিনাক্ত কৰা হৈছে। 21 বছৰীয়া স্নেহানাথ দিল্লীত এগৰাকী জিম প্ৰশিক্ষক হিচাপে কৰ্মৰত আছিল আৰু নিজ প্ৰেমিকৰ চুৰিৰ আক্ৰমণত মৃত্যু হয় যুৱতীগৰাকীৰ। হত্যাকাৰী প্ৰেমিক কাছাৰৰ চান্নিঘাটৰ বাসিন্দা ৰাজ কৰ্মকাৰ বুলি জানিব পৰা গৈছে আৰু দীৰ্ঘদিনৰ পৰা দুয়োৰে মাজত চলি আহিছিল বিবাদ। শনিবাৰে দিল্লীৰ দ্বাৰকাৰ পঞ্চনপুৰ কলনীত বাস কৰা স্নেহানাথ চৌধুৰী ফ্লেটত হঠাৎ আহি উপস্থিত হয় প্ৰেমিক ৰাজ কৰ্মকাৰ আৰু কিবা এটা বিষয় লৈ দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হয়। এটা সময়ত ৰাজ কৰ্মকাৰ আৰু স্নেহাৰ মাজত হতাহতিৰ সৃষ্টি হয় আৰু ইয়াৰ মাজত হঠাৎ ৰাজ কৰ্মকাৰে চুৰিৰে উপৰ্যপৰি আক্ৰমণ চলায় স্নেহানাথ চৌধুৰী। ফলত প্ৰেমিকৰ চুৰিকাঘাতত ঘটনাস্থলীত মৃত্যু হয় স্নেহাৰ। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত দিল্লী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ফ্লেটৰ পৰা আহত অৱস্থাত গ্ৰেপ্তাৰ কৰে হত্যাকাৰী প্ৰেমিক ৰাজ কৰ্মকাৰক। প্ৰাথমিক তদন্তত হত্যাকাৰী প্ৰেমিক ৰাজ কৰ্মকাৰে আৰক্ষীক জনায় যে তেওঁৰ লগত সম্পৰ্ক থকাৰ পাছতো প্ৰেমিকা স্নেহানাথ চৌধুৰীয়ে আন এজন যুৱকৰ লগত সম্পৰ্ক স্থাপন কৰি আহিছিল আৰু এই কথা সহ্য কৰিব নোৱাৰি তেওঁ স্নেহাক হত্যা কৰিছে বুলি দিল্লী আৰক্ষীক জনায়। ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীৰ তদন্ত অব্যাহত আছে। পৰৱৰ্তী খবৰ ভাৰত শ্ৰীলংকাৰ প্ৰথমখন T20 মেচত ভাৰতৰ বৃহৎ জয়। 43 ৰানত শৃংখলাৰ প্ৰথম মেচত জয়ী ভাৰত। শৃংখলাৰ প্ৰথম মেচত ৰিয়ান পৰাগৰ দুৰ্দান্ত বলিং 8টা বলত মাত্ৰ 5 ৰান দি 3টা উইকেট দখল ৰিয়ান পৰাগৰ।
পৰৱৰ্তী খবৰ যান বাহনক লৈ শীঘ্ৰে ৰাজ্যত বলবৎ হ'ব নতুন নিয়ম নতুনকৈ বাহন কিনিব বিচৰা লোকসকলৰ বাবে এক বিশেষ খবৰ 1 আগষ্টৰ পৰা নতুনকৈ কিনা বাহনৰ নম্বৰ প্লেটত লিখিব পাৰিব AS01GA যান বাহনৰ গৰাকীৰ বাবে বিশেষ খবৰ নতুন ৰূপত দেখা যাব বাহনৰ পঞ্জীয়ন নম্বৰ গুৱাহাটীত বাহনৰ নম্বৰ প্লেটত লিখা থাকিব AS01GA নম্বৰ প্লেটত লিখা থকা GA সূচাব গুৱাহাটী অসম 1 আগষ্টৰ পৰা কামৰূপ মহানগৰ জিলাত কাৰ্যকৰী হ'ব এই সিদ্ধান্ত নতুন বাহন ক্ৰয় কৰা গৰাকীয়ে নম্বৰ প্লেটত লিখিব পাৰিব AS01GA 1 আগষ্টৰ পৰা নতুনকৈ কিনা বাহনৰ নম্বৰ প্লেটত লিখিব পাৰিব AS01GA কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ এই সন্দৰ্ভত বিশেষ সিদ্ধান্ত মেৰা ভাৰত মহান শ্লোগানেৰে স্বদেশ স্বজাতিৰ প্ৰতি দেখাত্মবোধ উদ্ধত কৰাৰ লক্ষ্য প্ৰশাসনৰ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে এই সন্দৰ্ভত হাতত লৈছে এক বিশেষ পদক্ষেপ বিশেষ সেৱা মুকলি কৰিবলৈ প্ৰস্তুতি চলাইছে পৰিবহণ বিভাগে মুক্তি যুঁজাৰুৰ পৰিয়াল সামৰিক অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীয়ে পাব এই সন্দৰ্ভত অগ্ৰাধিকাৰ পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে জনাইছে এই কথা পৰৱৰ্তী খবৰ বিৰোধীৰ পক্ষ ল'লে নেকি নীতিশ কুমাৰে প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল নীতি আয়োগৰ বৈঠক আৰু নীতি আয়োগৰ বৈঠকত অংশগ্ৰহণ নকৰিলে নীতিশ কুমাৰে যাক লৈ এতিয়া ৰাজনৈতিক মহলত আৰম্ভ হৈছে তীব্ৰ চৰ্চা প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত নীতি আয়োগৰ বৈঠক অনুষ্ঠিত হৈছিল আৰু নীতি আয়োগৰ বৈঠকত অংশগ্ৰহণ নকৰিলে নীতিশ কুমাৰে বিভিন্ন উন্নয়নমূলক বিষয়ৰ ওপৰত আলোচনা কৰা হয় এই নীতি আয়োগৰ বৈঠকত বিৰোধী দলৰ বহু মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰা নাছিল এই বৈঠকত বিৰোধী দলৰ পক্ষ ল'লে নেকি বিহাৰৰ নীতিশ কুমাৰে বৈঠকত বিহাৰক প্ৰতিনিধিত্ব কৰিছিল ৰাজ্যখনৰ দুই উপমুখ্যমন্ত্ৰী ক্ৰমে সম্ৰাট চৌধুৰী আৰু বিজয় সিনহাই কিন্তু নীতিশ কুমাৰৰ অনুপস্থিতিক লৈ বিভিন্ন জল্পনা কল্পনা আৰম্ভ হৈছে ৰাজনৈতিক বিশ্লেষকসকলৰ মাজত ৰাজনৈতিক বিশেষজ্ঞৰ আলোচনা মতে বিজেপি আৰু জেডিউৰ বন্ধুত্বত লাগিছে আউল শেহতীয়া বাজেটক লৈ সন্তুষ্ট নহয় নেকি নীতিশ কুমাৰ এফালে আগন্তুক বিহাৰৰ বিধানসভা নিৰ্বাচনৰ বাবে বিশেষ ভূমিকা লাভৰ আশংকা জেডিউৰ কিন্তু বিজেপিয়ে এৰি দিব বিচৰা নাই নিজৰ সুযোগ অৱশ্য বৈঠকত অংশগ্ৰহণ নকৰাৰ কাৰণ উল্লেখ কৰা নাই জেডিউৰ তৰফৰ পৰা ইয়াৰ বিপৰীতে পূৰ্বতেও নীতিশ কুমাৰে এনে বৈঠকত অংশগ্ৰহণ কৰা নাছিল বুলি মন্তব্য জেডিউৰ ৰাষ্ট্ৰীয় প্ৰবক্তাৰ পৰৱৰ্তী খবৰ ডক্টৰ ননীগোপাল মহন্তক গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ডক্টৰ ননীগোপাল মহন্তই পৰৱৰ্তী খবৰ সংসদত বিৰোধীৰ বিৰুদ্ধে ভাবুকিমূলক মন্তব্য মন্ত্ৰীৰ আৰু এই সন্দৰ্ভত অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ কংগ্ৰেছ সভানেত্ৰী তথা ৰাজ্যসভাৰ সদস্য সোনিয়া গান্ধীকে ধৰি বিৰোধী দলৰ প্ৰতি অসংসদীয় ভাষা ব্যৱহাৰ কৰি লোকসভাত মোদী মন্ত্ৰীসভাৰ মন্ত্ৰীৰ বিৰুদ্ধে ভাবুকিমূলক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে এই ক্ষেত্ৰত কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ পত্ৰ প্ৰেৰণ কৰি তেওঁৰ হস্তক্ষেপৰ দাবী জনাইছে অধ্যক্ষলৈ লিখা এখন পত্ৰত কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিং আৰু ৰৱনীত সিং বিট্টুৱে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ক্ৰমে ভূপিন্দৰ সিং হুদা আৰু সোনিয়া গান্ধীৰ বিৰুদ্ধে ভাবুকি আৰু অসংসদীয় ভাষা ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ প্ৰেৰণ কৰা পত্ৰত লিখিছে 26 জুলাইত কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে সংসদত হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেন্দৰ সিং হুদাৰ যি সাংসদ সদস্য নহয় তেওঁৰ বিৰুদ্ধে ভাবুকিমূলক ভাষা ব্যৱহাৰ কৰিছিল একেদৰে 25 জুলাইত কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ তথা ৰাজ্যসভাৰ সাংসদ সোনিয়া গান্ধীৰ বিষয়ে সংসদত অসংসদীয় ভাষা ব্যৱহাৰ কৰিছিল
কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰৱনীত সিং বিট্টুৱে। আনকি বিজেপিৰ সাংসদ নিশিকান্ত দুবেই সংসদত সাম্প্ৰদায়িকভাৱে উচতনিমূলক ভাষণ দিছিল। সংসদীয় পৰিক্ৰমা মন্ত্ৰীৰ উপস্থিতিতে এই কাণ্ড সংঘটিত হৈছিল। পত্ৰখনত কংগ্ৰেছৰ সাংসদগৰাকীয়ে অধ্যক্ষলৈ লগতে লিখিছে যে সংসদৰ ভিতৰত ভাবুকি আৰু অসংসদীয় ভাষা ব্যৱহাৰ কৰি বিৰোধীৰ কণ্ঠদমনৰ চেষ্টা চলোৱাটো অতি দুৰ্ভাগ্যজনক। একে সময়তে গৌৰৱ গগৈয়ে এই ক্ষেত্ৰত অধ্যক্ষৰ হস্তক্ষেপ বিচাৰিছে। তেওঁ অধ্যক্ষক আবেদন জনাই কয়, মই আশা কৰিছোঁ যে আপুনি শীঘ্ৰেই হস্তক্ষেপ কৰি এই নিন্দনীয় বক্তব্য দিয়া সংসদ সদস্যসকলৰ বিৰুদ্ধে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিব। এতিয়া অধ্যক্ষই কি পদক্ষেপ লয় সেয়া হ'ব লক্ষণীয়।